Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে এখন আঘাৰী কোচিং ইনষ্টিটিউটৰ লগত আপোনালোকক চিনাকি কৰাই দিম। ফাৰ্স্ট অফ অল মই এটা কথা ইয়াতে ক্লিয়াৰ কৰি ল'ব বিচাৰিছো যে মই কেদিমান আগতে আপোনালোকৰ সৈতে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলো। সো তাতে মই কৈছিলো জনাইছিলো আপোনালোকৰ ৰিকুৱেষ্টতে ভিডিঅ'টো বনাইছিলো যে APSC এবাৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰত যোনটো আমি সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন বুলি কওঁ। সো সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যনত APSC বৰ্তমান অহা বছৰকে CC 2025ৰ কাৰণে কিমানখিনি ভ্যাকেন্সিজ আহিব পাৰে সম্ভাৱ্য। সো বহুতখিনি ডাটা কালেক্ট কৰাৰ পিছত বহুতখিনি কোচিং ইনষ্টিটিউটৰ লগত ডিসকাস কৰাৰ পিছত বহুতখিনি এক্সপাৰ্টৰ লগত গুটেখিনি বস্তু কি বুলি কয় জনাৰ পিছতে এক্সপাৰ্ট বিলাকৰ পৰা আৰু কিছুমান আনঅফিচিয়েল ডাটাৰ পাও কিছুমান আনঅফিচিয়েল সোৰ্সেছৰ পৰাও ডাটা কালেক্ট কৰাৰ পিছত মই এইখিনি ক'ব বিচাৰিছো যে মই ভিডিঅ'টো জনাইছিলো আগৰ ভিডিঅ'টোত যে APSC এবাৰ কম্বাইন্ড কমিটি এক্সামিনেশ্যনত আপোনালোকৰ ভ্যাকেন্সি যেহেতু যোৱাবাৰ বহুত কম ওলালে 235 এবাৰ 400 to 500 ভ্যাকেন্সিজ ওলোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, ইয়াতকে বেছিও হ'ব পাৰে। এতিয়া যেহেতু কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ পৰীক্ষা আপোনালোকৰ হ'বগে মাৰ্চত কম্বাইন্ড কমিটিৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ পৰীক্ষা মাৰ্চত হ'বগে অহা বছৰ আৰু ডিসেম্বৰত আপোনালোকে ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত আপোনালোকে নটিফিকেশ্যন পাই যাব আৰু তেতিয়ালৈকে আৰু হয়তো গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টে হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে এইখিনি বস্তু চাই। সো হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে বৰ্তমান এতিয়ালৈকে 400 to 500 বুলি আনঅফিচিয়েলি গম পাইছোঁ আৰু সেইবিলাক ডিপাৰ্টমেণ্টত কৰি থকা মানুহৰ পৰা, কিন্তু আৰু হয়তো বেছিকৈ পোষ্ট এড হ'ব পাৰে। সো ডিসেম্বৰলৈকে টাইম আছে। সো এইকেইদিনত যদি আৰু ভ্যাকেন্সি কিবা ক্ৰিয়েট হৈ যায় তেতিয়াহ'লে আৰু পোষ্ট এড হ'ব পাৰে। ACS APS বুলি নহয় আৰু বাকী অন্য যোনবিলাক এলাইড সাৰ্ভিসেছ আছে GST সুপ্ৰিটেণ্ডেণ্ট ইনস্পেক্টৰ এক্সাইজ ঠিক আছে লেবাৰ সেইখিনি ডিপাৰ্টমেণ্টতো আপোনালোকে পোষ্ট এক্সপেক্ট কৰিব পাৰে। সো সেইটো কাৰণে আপোনালোকৰ এই আজি মই যোনটো ভিডিঅ' বনাইছোঁ তাতে আপোনালোকক মই এখন আঘাৰী কোচিং ইনষ্টিটিউটৰ লগত চিনাকি কৰাই দিম। সেইখনৰ নাম হ'ল স্মাৰ্ট IAS ফাউণ্ডেশ্যন। ঠিক আছে, সো তেওঁলোকৰ মটোটো হ'ল ইনস্পায়াৰ এম্পাৱাৰ আৰু সাকচিড আৰু স্মাৰ্ট IAS ফাউণ্ডেশ্যন এতিয়া বৰ্তমান গুৱাহাটী অসমত এতিয়া তেওঁলোকৰ প্ৰেজেন্স আছে। তেওঁলোকে আগতে UPSCৰ লগত জড়িত হৈ আছিল আৰু বহুত ভাৰতবৰ্ষৰ বহুতকেইখন আঘাৰী চহৰত আৰু বহুতকেইখন ষ্টেটত তেওঁলোকৰ প্ৰেজেন্স আছে এজ অফ নাও আৰু তেওঁলোকৰ ৰিজাল্টছ বহুতেই ভাল। UPSC ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশ্যনৰ যোনটো সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন আমি পপুলাৰলি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস IAS পৰীক্ষাৰ কথা কওঁ। সো IASৰ পৰীক্ষা বা UPSC CSCত তেওঁলোকৰ বহুতখিনি ভাল ৰিজাল্টছ আৰু এতিয়া বৰ্তমান গুৱাহাটীত যেহেতু তেওঁলোকে এষ্টাব্লিছ কৰিছে নিজৰ ব্ৰাঞ্চ। সো গুৱাহাটীত এতিয়া তেওঁলোকে UPSC আৰু APSC দুটাই ফ'কাছ কৰিব। এতিয়া তেওঁলোকে APSCটো তেওঁলোকে নিজৰ ব্ৰাঞ্চটো মানে খুলিব বিচাৰিছে। APSCলৈ অলপ তেওঁলোকে ডাইভাৰ্চিফাই কৰিব বিচাৰিছে তেওঁলোকৰ কোচিং ইনষ্টিটিউটখন। সো UPSC আৰু APSCৰ কাৰণে কোচিং ইনষ্টিটিউট এখন খুলিছে এতিয়া বৰ্তমান গুৱাহাটীত আছে নৰ্থ ইষ্টৰ। সো ইয়াতে আপোনালোকে চাব পাৰে কেইটামান মই ফিউ ফেক্টৰ্ছ তেওঁলোকৰ ফিউ ৰিজাল্টছ কিছুমান মই ইয়াতে শ্ব'কেছ কৰিছোঁ। সো আপোনালোকে দেখিছে UPSC CSCত মোৰ যদি ইয়াতে চাই গোটেইখিনি UPSC CSCত অল ইণ্ডিয়া ৰেংক 8 পাইছিলে হৰ্ষিকা সিং। সো তেওঁলোকৰ এইখিনি ৰিজাল্টছ যিহেতু তেওঁলোকে অলৰেডি আছে। সো ইয়াতে আছে UPSC এয়াৰ 262 পাইছিলে। তাৰপিছত ইণ্ডিয়ান পুলিচ সাৰ্ভিসত দুজন আছে গৌৰৱ আৰু আশিষ পাল IPS দুজন ইণ্ডিয়ান পুলিচ সাৰ্ভিসত পাইছিলে। সো তেনেকৈ লাষ্ট ইয়াৰ UPSC CSC ৰিজাল্টছবিলাক এইখিনি তেওঁলোকৰ গোটেইখিনি বস্তু ভালে হয়। এবাৰ যেহেতু অসমলৈ আহিছে অসমত গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটছখিনি টাৰ্গেট কৰোঁ। মেবি গুৱাহাটীৰ পিছত আৰু হয়তো ব্ৰাঞ্চ তেওঁলোকে অ'পেন কৰিব পাৰে। এতিয়া বৰ্তমান তেওঁলোকে APSCটো ফ'কাছ কৰিব UPSCৰ লগতে। সো আপোনালোকক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত মই ডিটেইলছখিনি দি দিম কণ্টেক্ট নাম্বাৰ। আপোনালোকে যদি কোনোবাই যদি APSC বা UPSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে UPSCৰ কাৰণেও যদি কৰি আছে বা APSCটো নিশ্চয় অসমৰ কেণ্ডিডেট বহুতখিনি আছে আসাম পাব্লিক সাৰ্ভিস কমিশ্যনৰ কম্বাইন্ড কমিটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰত বা ACS এক্সামিনেশ্যনৰ কাৰণে। সো তেওঁলোকেও এই কোচিং ইনষ্টিটিউটখনৰ লগত যোগাযোগ কৰিব পাৰে। সো ইয়াতে মই কিছুমান তেওঁলোকৰ কোচিং ইনষ্টিটিউটখনৰ বিষয়ে মই আজি ভিডিঅ'টোত আপোনালোকক জনাই দিছোঁ। সো আপোনালোকে ইয়াৰ পৰা তেওঁলোকৰ গোটেই ডিটেইলছখিনি চাব পাৰে। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনটো মই তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ আৰু গুগল ফৰ্ম এখন দি দিম। সেইখন ফিল আপ কৰিলে আপোনালোকে গোটেইখিনি বস্তু পাই যাব। আৰু এতিয়া বৰ্তমান তেওঁলোকৰ মই কোচিং ইনষ্টিটিউটখিনিৰ ৰিজাল্টছখিনিৰ কথা ক'লোঁ। এতিয়া বৰ্তমান মই ফেকাল্টিখিনিৰ কথা ক'ম। ইয়াতে ফেকাল্টিখিনিৰ কথালৈ আহিছোঁ। মই ফেকাল্টিখিনিৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম। সো ফেকাল্টিছখিনি হয় বহুতখিনি এক্সপিৰিয়েঞ্চ ফেকাল্টিছ আছে। সো এতিয়া দেখিছে প্ৰশান্ত কুমাৰ মিশ্ৰ তেওঁ IIT ধনবাদৰ পৰা হয় এলুমনি হয়
4 ইয়াৰ UPSC 4বাৰ UPSC মেইনছ দিছে আৰু 3বাৰ ইণ্টাৰভিউ দিছে UPSC PSIR পলিটিকেল অল ইণ্ডিয়া টপাৰ আছিলে পলিটিকেল সায়েন্সৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ অপচনেলৰ অল ইণ্ডিয়া টপাৰ আছিলে 4 টাইমছ 100+ মাৰ্কছ ইন UPSC এথিক্স পেপাৰ ঠিক আছে 11 ইয়াৰ্ছ টিচিং এক্সপিৰিয়েঞ্চ আছে 11 বছৰতকৈ বেছি টিচিং এক্সপিৰিয়েঞ্চ আছে সো এওঁলোকে আপোনালোকক গাইড কৰিব APSC হওক বা UPSC চিভিল সাৰ্ভিচেছ এক্সামিনেশ্যনৰ ক্ষেত্ৰত ৰাজ গৌৰৱ আছে RTO কোটা IIM আহমেদাবাদৰ পৰা পাছ আউট ইতিহাসৰ অথৰো হয় তেওঁ 9 বছৰতকৈ বেছি এক্সপিৰিয়েঞ্চ আছে টিচিং এক্সপিৰিয়েঞ্চ আছে আৰু তেওঁ এজন মোটিভেশ্যনেল স্পিকাৰো হয় তাৰপিছত আশীৰ্বাদ কুমাৰ IIT পাটনাৰ এলুমনি হয় 3বাৰ UPSC ইণ্টাৰভিউ দিছে ইণ্ডিয়ান পলিটি এণ্ড ইণ্টাৰনেল চিকিউৰিটি তেওঁ অথৰো হয় আৰু 35খন UPSC বুকছ তেওঁ এতিয়ালৈকে লিখিছে 8 বছৰতকৈ বেছি টিচিং এক্সপিৰিয়েঞ্চ আছে প্ৰণৱ ভৰদ্বাজ JNU এলুমিনাছ হয় জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ এলুমনাছ হয় আৰু টট এণ্ড মেণ্টৰ্ড UPSC ৰেংক 8 আৰু মেণ্টৰ থাউজেণ্ডছ অফ এক্সপিৰিয়েঞ্চ তেওঁ অলৰেডি UPSCৰ বহুতখিনি এক্সপিৰিয়েঞ্চক মেণ্টৰ কৰিছে UPSC ইন আসামৰ পায়নিৰো হয় আৰু 20+ এক্সপিৰিয়েঞ্চ আছে টিচিং এক্সপিৰিয়েঞ্চ আছে এইবোৰ গোটেইখিনি এক্সপিৰিয়েঞ্চ মানুহ সো আপোনালোকৰ গাইডেন্স ভালকৈ পাব ৰৌনক ভাৰ্মা ISB হায়দৰাবাদ IIT ধনবাদ 4 বছৰ UPSC মেইনছ এপিয়াৰ কৰিছে 4বাৰ UPSC মেইনছ এপিয়াৰ কৰিছে গোটেইখিনি এক্সপিৰিয়েঞ্চ হয় টিচিংবিলাক সো তেওঁলোকৰ পৰা যদি আপোনালোকে গাইডেন্স পায় সো বহুতখিনি আপোনালোকৰ হেল্প হ'ব যেহেতু UPSC আৰু APSC এতিয়াতো পেটাৰ্ণ একেই সো সেইটো কাৰণে আপোনালোকৰ একো প্ৰব্লেম হ'ব নালাগে তেওঁলোকে যদি UPSCৰ যেহেতু UPSCৰ ইমান এক্সপিৰিয়েঞ্চ আছে সেইখিনি এক্সপিৰিয়েঞ্চ যদি আপোনালোকক APSC দিব পাৰে সো অবভিয়াছলি আপোনালোকৰ সাকসেছ ৰেটটো বাঢ়ি যাব সো ইয়াতে এবাৰ ফাৰ্ষ্ট টাইম আহিছে সো সেইটো কাৰণে আপোনালোকে যদি কোনোবাই যদি APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন নেক্সট ইয়েৰ দিম বুলি ভাবিছে ইয়াতে এনৰোল কৰিব পাৰে নিখিল কুমাৰ IIM আহমেদাবাদ IIT ধনবাদ 7 ইয়াৰ্ছ প্লাছ এক্সপিৰিয়েঞ্চ আছে এডুটেকত ঠিক আছে সৌৰভ কুমাৰ চৌধুৰী MBA তেজপুৰ ইউনিভাৰ্চিটি তেওঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা MBA পাছ কৰিছে BTech কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি সো তেওঁ চাগে হয়তো অসমৰে হ'ব 3বাৰ চিভিল সাৰ্ভিচেছ মেইন এপিয়াৰ কৰিছে APSC ইণ্টাৰভিউ APSC দিছে তেওঁ APSC এক্সপিৰিয়েঞ্চ হয় এজন প্ৰীতম দাস MS ইউনিভাৰ্চিটি অফ মেকানিক মিচিগান USA পৰা আহিছে ইউনিভাৰ্চিটি অফ ট্ৰেণ্টো ইটালী IIT ধনবাদ BTech MTech কৰিছে সো এইবিলাক গোটেইখিনি এক্সপিৰিয়েঞ্চ আপোনালোকে কি বুলি কয় ফেকাল্টিজ পাব ইয়াতে নয়নজ্যোতি মহাপুৰুষীয় ঠিক আছে MTech কৰিছে এনাৰ্জি টেকনলজি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা BTech কৰিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং NIT শিলচৰৰ পৰা আৰু 2 টাইমছ গেট কোৱালিফাইডো কৰিছে সো এইখিনি আসলে ফেকাল্টিজ আৰু আপোনালোকে যদি ইয়াতে যদি জয়েন কৰিব বিচাৰে তেতিয়াহলে মই এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত মই কেইটামান কন্টাক্ট নাম্বাৰ দি দিম সেই কন্টাক্ট নাম্বাৰ কিটাত আপোনালোকে কন্টাক্ট কৰি তেওঁলোকৰ লগত নিজে আপোনালোকে নিজে তেওঁলোকৰ লগত ভালকে বাৰ্তালাপ কৰি ল'ব পাৰিব মানে কথাখিনি পাতি ল'ব পাৰিব যে APSC তেওঁলোকে কেনেকুৱা ধৰণৰ কি কোৰ্सेছ লঞ্চ কৰিছে কি কথা হে গুটেখিনি আপোনালোকে প্ৰিলিমিনাৰী মেইনছ ভাইবা গুটেখিনি কাৰণে পাই যাব যিমানখিনি জি আছে মই এবাৰ দেখাই দিছো আপোনালোকৰ গুগল ফৰ্মখন এই ভিডিওটোৰ ডেসক্ৰিপচনত মই লিংকটো দিছো গুগল ফৰ্মত গৈ পেলাই আপোনালোকে ইয়াতে দেখিছে গুগল ফৰ্ম ইয়াতে আছে প্ৰথমতে আপোনালোকৰ নেমটো ভৰাব ইয়াতে ভিডিও ডেসক্ৰিপচনতে আছে তাতে ক্লিক কৰিলে মানে এনেকুৱা এখন গুগল ফৰ্ম ওপেন হৈ যাব তাতে আপোনালোকৰ নিজৰ নামটো দিব কাৰেক্ট ইনফৰমেশন ভৰাব ঠিক আছে কাৰেক্ট ইনফৰমেশন ভৰালে বেছি ভাল হয় ফোন নাম্বাৰটো দিব নিজৰ WhatsApp নাম্বাৰ যদি কিবা বেলেগকে আছে WhatsApp নাম্বাৰ দিব আৰু যদি ফোন নাম্বাৰটোৰ লগত একে ফোন নাম্বাৰ WhatsApp নাম্বাৰ দুইটা একেলগে দি দিব ইমেইল আইডিটো দিব নিজৰ আৰু ইয়াতে তেওঁলোকৰ যেহেতু কোৰ্सेছ বিলাক অফাৰ কৰে APSC আছে UPSC আছে ক্ৰেশ কোৰ্স আছে টেষ্ট সিৰিজ আছে মক ইন্টাৰভিউ আছে ইয়াৰ ভিতৰত কোনগিটা লাগে বা এটাতকে বেছি মাল্টিপল কোৰ্সও আপোনালোকে সিলেক্ট কৰিব পাৰে APSC যদি বিচাৰে APSC সিলেক্ট কৰিব পাৰে APSC আৰু UPSC যদি একেলগে বিচাৰে APSC UPSC সিলেক্ট কৰক ক্ৰেশ কোৰ্স টেষ্ট সিৰিজ মক ইন্টাৰভিউ ইয়াৰ ভিতৰত কোনটো লাগে আপোনালোকে সিলেক্ট কৰক আৰু আদাৰ্সও সিলেক্ট কৰি আপোনালোকে নিজে যদি আপোনালোকে ভাবে যে বেলেগ কিবা কোৰ্স লাগে APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰ বা তেনেকুৱা এনে জাস্ট ফৰ এক্সাম্পল কৈছো APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ তেতিয়ালে আদাৰ্সও সিলেক্ট কৰি নামটো মেনশন কৰিব তেওঁলোকে হেতু মতে আপোনালোকক গাইডেন্স দিব আৰু আগতে আপোনালোকে APSC বা UPSC ৰ নিচিনা এক্সামছ এপিয়াৰ হৈছে নেকি ইয়াতে ইয়েস নো বা আদাৰ্স কৰিব ঠিক আছে বা অনলাইন ফৰ্ম ফিল আপ কৰিছিল এপিয়াৰ হোৱা নাই সো তেনেকুৱা ধৰণৰ ইয়াতে ইনফৰমেশন আপোনালোকে দিব কিবা যদি কমেন্ট থাকে দিব সাবমিট কৰি দিব এটো সাবমিট কৰাৰ পিছত আপোনালোকৰ ইনফৰমেশন খিনি তেওঁলোকলে যাব তেওঁলোকে আপোনালোকৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকে তেওঁলোকৰ লগত ভালকে কথা পাতি পেলাই গুটেই বস্তুখিনি ডিসকাস কৰি লব পাৰিব যে APSC কোৰ্সত কি আছে UPSC কোৰ্সত কি আছে কোৰ্স বিলাকৰ কেনেকুৱা ধৰণৰ কন্টেন্টছ আছে ক্লাছ কিমান হ'ব কিমান আৱাৰ্স ক্লাছ হ'ব আপোনালোকৰ কি বুলি কয় সাকসেস ৰেট কিমান হ'ব সেই গুটেখিনি চাই লব পাৰিব এই ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত এই গুগল ফৰ্মখন দি দিম লিংক দি দিম আৰু লগতে মই কন্টাক্ট নাম্বাৰ কিটা শেয়াৰ কৰিছো এই ভিডিও ডেসক্ৰিপচনত আৰু কমেন্ট সেকশনত কন্টাক্ট নাম্বাৰত আপোনালোকে কন্টাক্ট কৰি পেলাই এই ইনষ্টিটিউটখনৰ লগত যোগাযোগ কৰি ল'ব পাৰে কি বুলি কয় স্মাৰ্ট IS ৰ লগত সো তেওঁলোকৰ গুটেখিনি বস্তু এক্সপেৰিয়েন্স ফেকাল্টি আৰু ইণ্ডিয়াত আগতেও বহুত কি বুলি কয় বেলেগ জেগাত তেওঁলোকৰ প্ৰেজেন্স আছিল এতিয়া বৰ্তমান তেওঁলোকে যোনটো গুৱাহাটীত খুলিছে গুৱাহাটীত আপোনালোকৰ তেওঁলোকৰ এড্ৰেছটো হ'ল 2nd ফ্লোৰ পাৰ্নিল কমপ্লেক্স
গীতানগৰ ৰোড জু ৰোড তিনিআলি অম্বিকাগিৰি নগৰ গুৱাহাটী আসাম ঠিক আছে সো আপোনালোকে জু ৰোড তিনিআলিৰ গীতানগৰৰ ৰাস্তাটোতে পাই যাব ওচৰতে জু ৰোড তিনিআলিৰ একেবাৰে হেৰিতে নিয়াৰেষ্ট প্ৰক্সিমিটিতে আছে সেকেন্ড ফ্লোৰ পাৰ্নিল কমপ্লেক্সত আছে গীতানগৰ ৰোডত জু ৰোড তিনিআলিতে অম্বিকাগিৰি নগৰ বুলি কোৱা হয় গুৱাহাটী অসমত আৰু ইয়াতে কন্টাক্ট নাম্বাৰ এটা দিয়া আছে 7099017111 সো এটো কন্টাক্ট নাম্বাৰ বাহিৰ মই আৰু দুটা কন্টাক্ট নাম্বাৰ এই ভিডিওটোৰ ডেসক্ৰিপচনৰ কমেন্ট সেকশন দি দিম তাতে আপোনালোকে চাই ল'ব পাৰিব আৰু লগতে গুগল ফৰ্মখনো মই ভিডিও ডেসক্ৰিপচনৰ কমেন্ট সেকশনত পিন কৰি দিম তাতে গৈ পেলাই আপোনালোকে গুগল ফৰ্মখন ফিল আপ কৰি ল'ব পাৰিব আৰু লগতে তেওঁলোকৰ লগত যোনকেইটা কন্টাক্ট নাম্বাৰ মই শ্বেয়াৰ কৰিম ভিডিও ডেসক্ৰিপচনৰ কমেন্ট সেকশনত তাতে আপোনালোকে যোগাযোগ কৰি পেলাই এই ইনষ্টিটিউটখনৰ বিষয়ে এবাৰ জানি ল'ব ভালকৈ তেওঁলোকৰ যেহেতু প্ৰেজেন্স আছে আপোনালোকে গুগলত সাৰ্চ কৰি চাওক স্মাৰ্ট আইএছ বুলি তেওঁলোকৰ প্ৰেজেন্স অলৰেডি বহুতবিলাক ভাৰতবৰ্ষৰ বহুতবিলাক জেগাত আছে আই থিংক জম্মু এণ্ড কাশ্মীৰতো তেওঁলোকৰ প্ৰেজেন্স আছে দিল্লীতো আছে সো তেওঁলোকে বহুত এক্সপিৰিয়েন্স ইনষ্টিটিউট হয় বহুতবিলাক আগতে ভাল ৰিজাল্টছ দিছে ইউপিএছচিত আৰু এবাৰ তেওঁলোকে অসমত আহি পেলাই ইউপিএছচি প্লাছ এপিএছচিটো ফ'কাছ কৰিম বুলি ভাবিছে সো এপিএছচিটো গাইডেন্স দিম বুলি ভাবিছে সো আপোনালোকে এইখন ইনষ্টিটিউট জইন কৰিব পাৰে এবাৰ জইন কৰাৰ আগতে আপোনালোকে নিজে এবাৰ তেওঁলোকৰ লগত কথা পাতি পাৰ্চনেলি গোটেইখিনি ডিটেইলছ জানি লওক আৰু কোনোবাই যদি ভিজিট কৰিম বুলি ভাবে তেওঁলোকৰ ডাইৰেক্ট স্মাৰ্ট আইএছত আপোনালোকে অফিচত গৈ পেলাই তেওঁলোকৰ ভিজিট কৰি পেলাই ভালকৈ নিজে ফিজিকেলি ইন পাৰ্চন আপোনালোকে ভালকৈ কথা পাতি লওক তেওঁলোকৰ লগত গোটেইখিনি ডাউটছ ক্লিয়াৰ কৰি লওক ডাউট ক্লিয়াৰিং ছেশ্যনছো থাকিব ইয়াতে তেওঁলোকৰ ক্ষেত্ৰত সো আপোনালোকে ডাউট ক্লিয়াৰিং ছেশ্যনছৰ পৰা আদি কৰি গোটেইখিনি বস্তু পাব ইয়াতে সো ইয়াতে আৰু অলপ ডিটেইলছ মই দেখাই দিছোঁ তেওঁলোকৰ স্পেচিয়েলিটি কি গোটেইখিনি বস্তুটো কভাৰ হ'বই তাৰ উপৰি আপোনালোকে ইয়াতে ক্লাছৰুমছবিলাক আছে ডাউট কাউণ্টাৰ আছে আপোনালোকে নিজৰ ডাউটছখিনি ইয়াতে কৰিব পাৰিব ক্লাছৰুমছবিলাক এনেকুৱা ধৰণৰ ফেচিলিটিছ আছে আপোনালোকে প্ৰজেক্টৰ সেইবোৰ থাকিব ফুলি এয়াৰ কণ্ডিশ্যন ক্লাছৰুম ষ্টাডি ৰুমছ আছে লাইব্ৰেৰী আছে ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ থাকিব ডেইলি কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল এফেয়াৰ্ছ সেইখিনি কাউন্সিলিং থাকিব আপোনালোকে ভালকৈ কাউন্সিলিং কেবিনত আপোনালোকে গৈ পেলাই কাউন্সিল কৰি ল'ব পাৰিব কেনেকৈ ধৰণৰ প্ৰিপেৰেশ্যন কৰিলে ভাল হয় বা কোনটো এক্সাম দিবৰ কাৰণে আপোনালোকে ফিট হয় বা ইউপিএছচি বা এপিএছচি প্ৰিপেৰেশ্যন কৰিলে কেনেকুৱা কি হ'ব গোটেইখিনি ডিটেইলছ আপোনালোকে কাউন্সিলিং চেণ্টাৰত গৈ পেলাই গোটেইখিনি বস্তু ক্লিয়াৰ কৰি ল'ব পাৰে ঠিক আছে সো এইখিনি আছিলে এই ইনষ্টিটিউটখনৰ স্পেচিয়েলিষ্ট এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া কণ্টেক্ট নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰি নিজে পাৰ্চনেলি কথা পাতি ল'ব পাৰিব তেওঁলোকৰ লগত অসমীয়াতে পাতিব পাৰিব কোনোবাই যদি হিন্দী আছে হিন্দীত পাতিব পাৰিব হিন্দী ইংলিছ আছামিজ সব লেংগুৱেজ চলি যাব কাৰণ ইয়াতে গুৱাহাটীত হৈছে সো আপোনালোকে ভালকৈ ক্লিয়াৰ কৰি ল'ব পাৰিব ডাউট ক্লিয়াৰিং ছেশ্যনত আৰু লগতে আপোনালোকে কি বুলি কয় গুগল ফৰ্মখনৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ গুগল ফৰ্মখন ফিল আপ কৰিলে আপোনালোকৰ ইনফৰ্মেশ্যনখিনি তেওঁলোকে পাই যাব আৰু গুগল ফৰ্মখন ফিল আপ কৰিলে তেওঁলোকে নিজে আপোনালোকৰ লগত কণ্টেক্ট কৰিব যিহেতু আপোনালোকে কণ্টেক্ট নাম্বাৰ হোৱাটছএপ নাম্বাৰ আৰু ইমেইল আইডি গুগল ফৰ্মখনত ফিল আপ কৰোঁতে দিবলগীয়া হয় আৰু লগতে মই কণ্টেক্ট নাম্বাৰটো দি দিম ইনষ্টিটিউটখনৰ আপোনালোকে নিজে যোগাযোগ কৰি তেওঁলোকৰ লগত ইন পাৰ্চন ভালকৈ কথা পাতি ল'ব পাৰিব সো এইখিনি আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোনোবাই যদি এপিএছচিৰ কাৰণে বা ইউপিএছচিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এইখন ইনষ্টিটিউট জইন কৰিব পাৰে আৰু জইন কৰাৰ আগতে মই এইটোৱে কৈছোঁ মই আপোনালোকক কোনো ফ'ৰ্চ কৰা নাই আপোনালোকে জইন কৰাৰ আগতে নিজে তেওঁলোকৰ লগত কথা পাতি লওক কথা পতাতো একো প্ৰব্লেম নাই চ' কথা পাতি পেলাই আপোনালোকে নিজৰ ডাউটছখিনি বা নিজৰ কিবা যদি কুৱেশ্যনছ আছে কুৱেৰিজ আছে তেওঁলোকৰ লগত ভালকৈ পাতি লওক চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কণ্টেক্ট নাম্বাৰ আৰু গুগল ফৰ্মৰ কাৰণে বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম